অসমৰ প্ৰতিখন আচলতে বিনন্দীয়া গাঁও সেই গাঁওসমূহ আচলতে বিভিন্ন তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰে সজীৱ হৈ থাকে। যোৰহাটৰ এখন বিশেষ গাঁও, যিখন গাঁৱে 175টা বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে। আৰু এই 175টা বছৰৰ যিসমূহ আচলতে স্মৃতি, সেই স্মৃতিসমূহ পুনৰ সজীৱ কৰি তোলাৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গাঁওখনৰ বাসিন্দাসকলে। মই এই মুহূৰ্তত বৰভেটা মাজগাঁৱৰ মই তোৰণখনৰ সন্মুখত উপস্থিত আছোঁ, বৰভেটা মাজগাঁও। আৰু এই গাঁওখনৰ সকলোৱে মিলি ইতিমধ্যে এক বিশেষ কাৰ্যসূচী লৈছে, ইতিহাস স্মৰণ উভতি চাওঁ আমাৰ গাঁওখন। গাঁওখনৰ 175টা বছৰত যি তেওঁলোকৰ কৃতিত্ব, এই কৃতিত্বখিনি আমি সমাজক জনাবৰ বাবে ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ ইতিহাস গ্ৰন্থ লিখি উলিওৱা হৈছে, আজি তাক উন্মোচন কৰা হ'ব। আমি এই পূৰ্বপুৰুষসকলক স্মৰণ কৰি এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছোঁ, এখনি বায়'পিক চিনেমা আমি নিৰ্মাণ কৰি উলিয়াইছোঁ, যাৰ যোগেদি আমাৰ বৰ্তমান প্ৰজন্মই আৰু অনাগত প্ৰজন্মই সেই অতীতৰ সমগ্ৰ দৃশ্যৰাগী কাল্পনিকভাৱে হ'লেও যাতে দেখিবলৈ সক্ষম হয়। অতিকে ভাল লাগিছে, ভাষাৰে ক'ব নোৱাৰোঁ। আমি বুজাব নোৱাৰাকৈ আজি খুব ভাল অনুভৱ কৰিছোঁ। আমি অতীতৰ বহুত কথা জানিব পাৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে। মই ভাবোঁ যি নিজৰ গাঁওখনক ভাল পাব নোৱাৰে, সি আনকো ক'তো ভাল পাব নোৱাৰে। গতিকে আমি যে নিজৰ গাঁওখনক ভাল পাওঁ আৰু নিজৰ পূৰ্বপুৰুষসকলৰ কৰ্মৰাজিক যদি আমি শ্ৰদ্ধা কৰোঁ, সেইটোকে আমি দেখুৱাবলৈ আজি আমি একত্ৰিত হৈছোঁ। আমি অনুমানিক 175 বছৰ হৈছে বুলি আমি গাঁওখনত ধৰি লৈছোঁ। আৰু এই অনুষ্ঠানে আমাৰ ভৱিষ্যত প্ৰজন্মক উদ্বুদ্ধ কৰিব বুলি আমি ভাবিছোঁ। এই গাঁওখনৰ যিসমূহ কৃষ্টি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতি মহিয়ান কৰি ৰখাৰ স্বাৰ্থত এনেধৰণে এখন গাঁৱে 175 বছৰীয়া তেওঁলোকৰ যি ধাৰাবাহিক যাত্ৰা, সেই যাত্ৰা আজি সুন্দৰ ৰূপত উদযাপন কৰা পৰিলক্ষিত হৈছে।